হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম আজি হৈ যোৱা ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটোৰ ভিতৰত বি ছিৰিজৰ MCQ কুৱেশ্যন কেইটাৰ কোনটো অপশ্যন শুদ্ধ উত্তৰ মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিম। ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো বহুত টাফ হৈছে। তোমালোক MCQ কুৱেশ্যন কেইটা মিলাই লৈ ক'বা কোনে কিমান পাবা, আৰু লং কুৱেশ্যনত কোনে কিমান পাবা মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা। 1 নং কুৱেশ্যনৰ বি নং অপশ্যনটো শুদ্ধ উত্তৰ 2D 3B 4D 5D 6B 7B। 8 নং কুৱেশ্যনটো কনফিউজ হৈ আছোঁ, কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব মই তোমালোকক কমেণ্ট বক্সত জনাই দিম। 9 নং কুৱেশ্যনৰ এ নং অপশ্যনটো শুদ্ধ উত্তৰ 10B 11B 12D 13C 14D 15A 16C 17B 18A 19B 20B 21D 22D 23D 24C 25D 26B 27A 28D 29B 30A 31B 32D 33B 34A 35D 36A 37B 38D 39D 40A 41C 42A 43B 44D 45D হৈ গ'ল। MCQ কুৱেশ্যন কেইটাৰ কোনটো অপশ্যন শুদ্ধ উত্তৰ মই তোমালোকক কৈ দিলোঁ, আৰু লং কুৱেশ্যন কোনে কিমান কৰিছা MCQ কুৱেশ্যন কেইটা শুদ্ধ উত্তৰ কৈছে মোক কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা। ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো বহুত টাফ হৈছে, একো টেনশ্যন কৰিব নালাগে। নেক্সট এক্সাম কি আছে, ইলেক্টিভ ছাবজেক্ট তোমালোক ভালকৈ পঢ়িবা, আৰু বহুতৰ এক্সাম আজি শেষ হৈছে। তোমালোক ইলেক্টিভ ছাবজেক্টটো ভালকৈ পঢ়া, আৰু এইটো এক্সাম লৈ ইমান টেনশ্যন কৰিব নালাগে।